নিৰ্মাণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অৰুণাচলবাসী ৰাইজ অৰুণাচলৰ খিলঞ্জীয়া লোকসকলে তীব্ৰ বিৰোধিতা কৰিছে কাৰণ তেওঁলোকে এটা আশংকা প্ৰকাশ কৰিছে যে অৰুণাচলৰ অৱস্থা অসমৰ দৰে হ'ব কাৰণ তাত একাংশ অবৈধ বাংলাদেশী তাত সোমাইছে আৰু লাহে লাহে তেওঁলোকে অৰুণাচলৰ বিভিন্ন ঠাইত মাদ্ৰাসা নিৰ্মাণ কৰিছে মছজিদ নিৰ্মাণ কৰিছে যি আমি দেখিছিলো কেৱটেকৈ অসমত বিভিন্ন ধৰণৰ বনাঞ্চলসমূহৰ ভিতৰত মছজিদ নিৰ্মাণ কৰিলে যতেই খালি ঠাই পালে তাতে তেওঁলোকে মাদ্ৰাসা নিৰ্মাণ কৰিলে আৰু ধৰ্মীয় শিক্ষা দিবলৈ আৰম্ভ কৰিলে আৰু তাৰে প্ৰতিবাদত আজি অৰুণাচল বন্ধ ঘোষণা কৰিছে 12 ঘণ্টিয়া সৰ্বাত্মক প্ৰভাৱ পৰিছে সকলো বন্ধ হৈ পৰিছে বিগত কিছুদিন ধৰি আমি সোশ্যাল মিডিয়াত দেখি আছো যে অৰুণাচলৰ একাংশ স্থানীয় দল সংগঠন লগতে অৰুণাচল প্ৰদেশ খিলঞ্জীয়া যুৱ সংস্থা তেওঁলোক কিন্তু কঠোৰ হৈছে অৰুণাচলত নতুনকৈ নিৰ্মাণ কৰা কাৰণ অৰুণাচলত অধিক সংখ্যক তাত খ্ৰীষ্টিয়ান ধৰ্মৰ লোক আছে আৰু যিসকল হিন্দু লোক আছে মুছলমান লোকৰ সংখ্যা কম আছে কিন্তু কেৱটেকৈ 10-15 বছৰৰ ভিতৰত অৰুণাচলত কাঠফুলাৰ দৰে একাংশ মছজিদ গঢ়ি উঠিছে যতে ততে যত এনেকুৱা লোকসকলৰ সন্দেহজনক বাংলাদেশী লোকসকলৰ বসতি স্থাপন হৈছে সেই ঠাইতে তেওঁলোকে এটা নিৰ্মাণ কৰিছে মছজিদ লগতে একোখন মাদ্ৰাসা আৰু সেইবোৰ বন্ধ কৰিবলৈ যোৱা দৃশ্য ভাইৰেল হৈছিল তেওঁলোকক হকিয়নি প্ৰদান কৰিছিল যে ইয়াৰ পৰা আঁতৰি যাব লাগে আৰু বাহিৰৰ পৰা অহা একাংশ বাহিৰৰ পৰা অহা ইমামক ধমক লগাইছিল এইসকল যি অৰুণাচল প্ৰদেশ খিলঞ্জীয়া যুৱ সংস্থাৰ লোক আছে আৰু লগতে অৰুণাচলৰ বিভিন্ন স্থানীয় দল সংগঠনসমূহে তেওঁলোকৰ আশংকা এটাই যে আমি অসমৰ দৰে পৰিস্থিতি অৰুণাচলত হ'বলৈ নিদিও কিন্তু অৰুণাচলতো হিপাইছে একাংশ বাংলাদেশী মূলৰ যি অবৈধ বাংলাদেশী আছে লগতে তেওঁলোকৰ কিছুমান কলনী তেওঁলোকে নিৰ্মাণ কৰিছে বিভিন্ন ঠাই তেওঁলোকে দখল কৰিছে মাটি দখল কৰিছে তাত তেওঁলোকে বহিছে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে লগতে ধৰ্মীয়কৰণৰ কাৰণে বা এই তেওঁলোকৰ ধৰ্মীয় শিক্ষাৰ কাৰণে মাদ্ৰাসা নিৰ্মাণ কৰিছে মছজিদ নিৰ্মাণ কৰিছে সেইবোৰ কোনো কাৰণত নিৰ্মাণ কৰিবলৈ দিয়া নহব বুলি ঘোষণা কৰিছে এয়া হৈছে দৃশ্যাংক দেখুৱাই আছো এদৰে মছজিদৰ ভিতৰত প্ৰৱেশ কৰি এইসকল হৈছে অৰুণাচল খিলঞ্জীয়া যুৱ সংস্থাৰ সদস্য তেওঁলোকে জাননী প্ৰেৰণ কৰিছিল মছজিদৰ যিসকল কৰ্তৃপক্ষ আছে ইমাম আছে তেওঁলোকক হকিয়নি প্ৰদান কৰিছিল যে অতি শীঘ্ৰে তাৰ পৰা আঁতৰি যাব লাগে কিন্তু এতিয়াও আঁতৰি যোৱা নাই সেইকাৰণে আজি 12 ঘণ্টিয়া বন্ধৰ আহ্বান জনাইছিল অৰুণাচল প্ৰদেশৰ কেইবাটাও দল সংগঠনে আৰু তালৈ অৰুণাচলৰ ৰাইজে সম্পূৰ্ণ সমৰ্থন জনাইছিল এজন ইমাম তেওঁ বাহিৰৰ পৰা অহা এজন ইমাম তাতে নতুনকৈ তেওঁলোকে মছজিদটো নিৰ্মাণ কৰিছিল প্ৰশাসনৰ অনুমতি আছে নে নাই স্থানীয় ৰাইজৰ লগত কথা বতৰা নকোৱাকৈ তেওঁলোকে এনেকুৱা মছজিদবোৰ নিৰ্মাণ কৰিছিল যাৰ কাৰণে জাঙুৰ খাই উঠিছে অৰুণাচলবাসী ৰাইজ আৰু তেওঁলোকৰ এটা স্পষ্ট কথা যে কোনো কাৰণত বাংলাদেশীৰ অবৈধ বাংলাদেশীৰ বা একাংশ সন্দেহজনক লোকৰ চৰণীয়া পথাৰ হ'বলৈ নিদিয়ে অৰুণাচল প্ৰদেশক যেটো অসম ভুক্তভোগী অসমক দেখাৰ পাছত তেওঁলোকে কৈছে অসমটো শেষ হৈ গ'ল কিন্তু অৰুণাচল আমি শেষ হ'বলৈ নিদু শেষ হোৱাৰ আগে আগে তেওঁলোকে এদৰে ভাবুকি প্ৰদান কৰিছে প্ৰত্যেকটো মছজিদে গৈছে প্ৰত্যেকখন মাদ্ৰাসাত উপস্থিত হৈছে আৰু যেতিয়া তাত উপস্থিত হৈছে তাত থকা যিসকল লোক আছে তেওঁলোক কিন্তু তাৰ স্থানীয় লোক নহয় অৰুণাচল প্ৰদেশত থকা তাৰ অৰিজিনাল মানুহ তেওঁলোক নহয় তেওঁলোক বাহিৰৰ পৰা আহিছে তাত তেওঁলোকে ধৰ্মীয় শিক্ষা দি আছে আৰু লগতে বিভিন্ন ধৰণৰ কাম তাত চলি থকাৰ অভিযোগ উত্থাপন হৈছে আৰু সেই কাৰণে আজি বিশেষকৈ প্ৰতিবাদকাৰী ওলাই আহিল পুৱাই অৰুণাচলৰ ইটানগৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে লগতে পৰিস্থিতি উত্তপ্ত হোৱাৰ এটা আশংকা আছে সেইকাৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে তাত আৰু ইতিমধ্যে ইটানগৰ অঞ্চলত বৃদ্ধি কৰা হৈছে নিৰাপত্তা অবৈধ বাংলাদেশী আৰু মছজিদৰ বিৰুদ্ধে অৰুণাচল চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে কাৰণ এই দাবী দীৰ্ঘদিনীয়া আছিল তেওঁলোকে এই দাবী উত্থাপন কৰি আহিছিল যে অতি শীঘ্ৰেই অৰুণাচল প্ৰদেশত যিবোৰ নতুনকৈ মছজিদ নিৰ্মাণ হৈছে এনেকুৱা নহয় যে বহু আগৰ পৰা তাতে আছে তেনেকুৱা মছজিদৰ কথা কোৱা হোৱা নাই এই 5-10 বছৰত হঠাৎ কাঠফুলাৰ দৰে 2-4 ঠায়ে মানে ধৰক 1 কিলোমিটাৰ ডিসটেন্সৰ ভিতৰত দুটা মছজিদ তেওঁলোকে নিৰ্মাণ কৰিছে মছজিদটোৰ লগতে এখন অস্থায়ী মাদ্ৰাসা তেওঁলোকে নিৰ্মাণ কৰিছে সেই মাদ্ৰাসালৈ কোন গৈছে কোনে ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিছে অৰুণাচলৰ মাটিসমূহ বা অৰুণাচলৰ যিবোৰ খালি মাটি আছে পাহাৰসমূহ আছে তাত দখলৰ চেষ্টা কৰি আছে নেকি এইসকল বাংলাদেশী মিয়াই বা বাংলাদেশী যিসকল লোক আছে তেওঁলোকৰ বিৰুদ্ধে কিন্তু কঠোৰ হৈছে আৰু তেওঁলোকে এটা কথা স্পষ্ট কথা কৈছে অসমৰ উদাহৰণ তেওঁলোকে দিছে অসমখন যিদৰে শেষ হৈ গৈছে কাৰণ অসমত এতিয়া চৰকাৰে উচ্ছেদ অভিযান চলাইছে যতে উচ্ছেদ অভিযান চলাইছে তাতে 20000 বিঘা ভূমি 2000 বিঘা ভূমি 1000 বিঘা ভূমি এনেকৈ একোখন গাঁও বা একোটা ডাঙৰ অঞ্চল একাংশ সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ দখলত আছিল আৰু তাত তেওঁলোকে 20-25 বছৰৰ পৰা তেওঁলোকে তাত ঘৰ নিৰ্মাণ কৰিছে মছজিদ নিৰ্মাণ কৰিছে
মাদ্ৰাছা নিৰ্মাণ কৰিছে আৰু সেই কাৰণে এতিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে অৰুণাচল প্ৰদেশ খিলঞ্জীয়া যুৱ মঞ্চা লগতে কেইবাটাও দল সংগঠনে আজি 5 বজাৰ পৰা আজি পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ তেওঁলোকে বন্ধৰ আহ্বান জনাইছে আৰু বন্ধৰ সময়ছোৱাত স্বতঃস্ফূৰ্তভাৱে সঁহাৰি দিছে আৰু এই যি বন্ধ দিছিল এই বন্ধক জিলা দণ্ডাধীশে অবৈধ আখ্যা দিছিল কৈছিল যে এই বন্ধ মানিব নালাগে সাধাৰণ ৰাইজ ওলাই আহিব লাগে কিন্তু অৰুণাচলৰ ৰাইজে এটা কথা স্পষ্টকৈ কৈছে যে আমিও অৰুণাচলৰ এই দল সংগঠনসমূহৰ লগত আছো কাৰণ আমি কোনো কাৰণত বাংলাদেশী চৰণীয়া পথাৰ হ'বলৈ দিব নোৱাৰো অৰুণাচল প্ৰদেশক পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকা কৰা হৈছে নিৰাপত্তাৰক্ষী মুতায়ন কৰাইছে মন্তব্য আহিছে প্ৰতিবাদকাৰীসকলৰ শুনাই ল'ব বিচাৰিছো हमने कल बनकोल का डिक्लेयर किया था आज हम उस चीज़ को देखते हुए आप लोग का जो सपोर्टिव को देखते हुए हम लोग बहुत खुश है और हम लोग का अगेंस्ट में अभी आपू आपा लगा लिया गवर्नमेंट जो है एक्चुअली बोलने से ये जो रोड को ब्लॉक वाला को एक्शन लेना चाहिए था उसको अरेस्ट करना चाहिए था आज हम लोग समाज का काम करने वाला का अगेंस्ट में आपू आपा एक लगा के रखा है क्या क्या एक लगा के रखा है देखने को मिला है कि बहुत जगह मतलब मिलिट्री फोर्स भी यहाँ में पड़ा मिलिट्री डाल दिया लेकिन अपियो आईफा एंड अनियो हम लोग स्टैंड है ये चीज़ को लेकर क्लियर कट हमारा यहाँ में इलीगल मस्जिद नहीं होना चाहिए इलीगल पंजाखाना नहीं होना चाहिए और इलीगल इमिग्रेंट्स बांग्लादेशी हो या रोहिंग्या का हो वो मुस्लिम नहीं होना चाहिए इलीगल इमिग्रेंट्स नहीं होना चाहिए क्लियर कट तो हम लोग का बड़ा डिमांड नहीं था छोटा सा डिमांड था लेकिन सरकार जो फुलफिल नहीं करके उल्टा उन लोग का प्रोटेक्शन के लिए यहाँ का जो इलीगल के लिए प्रोटेक्शन करने के लिए अभी हम लोग अगेंस्ट में उन लोग आपको अपादा के रखा है लेकिन हम लोग वही बोलेगा हम लोग जो लड़ाई लड़ रहा है ये जो है आने वाला पीढ़ी के लिए है स्टेट का भविष्य के लिए लड़ रहा है फ्यूचर के लिए लड़ रहा है क्लियर का और इसमें हम देखा है कि हमारा कुछ कुछ आपका बिजनेस कम्युनिटी से भी हम लोग को दिखने को मिला है कि हम लोग को बनकोल नहीं करना चाहिए इलेक्शन का बात करना चाहिए देखिए कभी भी गवर्नमेंट तो हम लोग का बनकोल को डेमोक्रेटिक मूवमेंट को कभी भी ऑफिशियल और लीगल कर नहीं करेगा कल को भी हो हम लोग वही सोचता है कि जो कल का लड़ाई को आज लड़ना चाहिए आज लगेगा तो कल को फ्यूचर जो है हम लोग का ब्राइट होगा आने वाला पीढ़ी के लिए ये क्लियर का स्टैंड है और अपियो हम लोग को ये मैसेज इसलिए पास कर रहा है क्योंकि हम लोग स्टैंड होके रखा है और कल का बनकोल डेफिनेटली होगा और इस बीच में हम तो वही बोलता है पुलिस प्रशासन को देखिए आप लोग भी हम लोग वायलेंस करने का बात नहीं है अगर हम लोग सीधा सीधी बात है हम लोग गलत करते हैं तो डेफिनेटली वायलेंस भी हो सकता है ये आप लोग स्टैंड है हम लोग इमिग्रेंट्स का बात कर रहे हैं लीगल और इलीगल का बात कर रहे हैं हम लोग इलीगल को हटाओ बोल रहे हैं आप लोग बोल रहे हैं इलीगल नहीं है इलीगल को यहाँ से भगाओ बोल रहे हैं आप लोग उसको लीगल टाइप से बना के हम लोग अगेंस्ट में उल्टा कार्रवाई करना चाहते हैं অৰুণাচল প্ৰদেশক বাংলাদেশী চৰণীয়া পথাৰ হ'বলৈ নিদিয়ে আৰু তেওঁলোকে ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁলোকে মন্তব্য কৰিছে কাৰণ খিলঞ্জীয়াসকলৰ কৰবাত নহয় কৰবাত অস্তিত্বৰ সংকট আহিব পাৰে কাৰণ এই যি অবৈধ বাংলাদেশী লোকসকল আছে মই ইতিমধ্যে আপোনালোকক দেখুৱাইছো এই দৃশ্যসমূহ যে এই শেহতীয়াকৈ প্ৰায় এসপ্তাহ ধৰি আমি সোশ্যাল মিডিয়াত দেখি আছো যে অৰুণাচল প্ৰদেশৰ একাংশ স্থানীয় দল সংগঠনৰ নেতৃবৃন্দই এই মছজিদসমূহলৈ গৈছে মছজিদত গৈছে মাদ্ৰাসাত গৈছে আৰু তেওঁলোকে যেটা খুদা পুছা কৰা হৈছে যে আপোনালোকৰ ঘৰ ক'ত ক'ৰ পৰা আহিছে তেওঁলোকে নাজানে তেওঁলোকৰ এজনৰ ঘৰ কিন্তু অৰুণাচল প্ৰদেশত নহয় এইবোৰ হয়তো যেটো ফিনিশ আসাম জেহাদ চলি আছিল আমাৰ ইয়াত মুখ্যমন্ত্ৰী খেহতেকৈ এইটো কথা স্পষ্ট কৰিছিল যে এটা দীঘলীয়া এটা ষড়যন্ত্ৰ আছে যে লাহে লাহে তেওঁলোকে এটা অঞ্চলৰ জনগাঁথনি সলনি কৰিবলৈ চেষ্টা কৰে হঠাৎ মানুহবোৰ তালৈ আহে বাহিৰৰ পৰা মানুহ আহে আৰু একাংশ লোকক ধৰ্মীয় শিক্ষা গ্ৰহণ কৰা হয় আৰু ধৰ্মীয় শিক্ষা দিয়াৰ পিছত সেই স্থানত যেতিয়া তেওঁলোকৰ জনবসতি বাঢ়ি যায় তেতিয়া বাহিৰৰ পৰা অধিক লোক তালৈ আহে ব্যৱসায় বাণিজ্য কৰিবলৈ ধৰে আৰু সেই অঞ্চলটো তেওঁলোকৰ নিজৰ বুলি তেওঁলোকে দাবী কৰিবলৈ ধৰে এইটোৱে হৈছে তেওঁলোকৰ এটা চৰিত্ৰ আৰু সেই অবৈধ যি বাংলাদেশী লোকসকল আছে বা বেদখলকাৰীসকল আছে তেওঁলোক জোৰ পৰা আহিছে কাৰণ তেওঁলোকৰ নিজৰ স্থিতি নাই তেওঁলোকৰ নিজৰ লিগেসি নাই আচলতে ক'ৰ পৰা তেওঁলোক আহিছে আৰু সেই কাৰণে এতিয়া অৰুণাচলৰ দল সংগঠনসমূহে কৈছে যে সময় থাকোতেই অৰুণাচলৰ পৰা এই সকল লোকক খেদি পঠিয়াব লাগে কিন্তু অতি ৰহস্যজনকভাৱে অৰুণাচল চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰ কাৰণে আজি তাৰে প্ৰতিবাদত 12 ঘণ্টিয়া বন্ধৰ আহ্বান জনোৱা হৈছিল আৰু চিন্তা এটো এটা আসলতে মেসেজ যে অৰুণাচলবাসী ৰাইজৰ যে এই বন্ধৰ প্ৰতি সমৰ্থন আছে নাই সাধাৰণ ৰাইজৰ কাৰণ অৰুণাচলৰ সাধাৰণ ৰাইজেও কিন্তু এই বন্ধৰ প্ৰতি সমৰ্থন জনাইছে তেওঁলোকে এটা কথাই ক'ব বিচাৰিছে যে অৰুণাচলক এতিয়াও
এই অবৈধ বাংলাদেশীৰ ঘাটি হ'বলৈ দিব নোৱাৰি বা মাদ্ৰাসা নিৰ্মাণ কৰি তাত ধৰ্মীয় শিক্ষাৰ কাৰণে এটা লবি বনাবলৈ দিব নোৱাৰি আৰু তাৰ পৰাই বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলিব পাৰে কাৰণ কেহতেক আমি দেখিছো অসমৰ ক্ষেত্ৰত বিশেষকৈ যদি আমি ক'বলৈ যাওঁ যে এই মাদ্ৰাসাসমূহত প্ৰকৃততে কি চলে যেতিয়া মাদ্ৰাসাসমূহত উচ্ছেদ অভিযান চলোৱা হৈছিল ৰাজ্যত অসমত তেতিয়া কিন্তু একাংশ বাংলাদেশৰ পৰা অহা মানুহক তাত ধৰা পৰা হ'ল বিভিন্ন ধৰণৰ ধৰ্মীয় শিক্ষা দিয়াৰ কথা ওলা হ'ল আৰু এই মাদ্ৰাসাসমূহতে কৰবাত নহয় কৰবাত জেহাদীৰ যি কানেকশ্যন আছে সেই জেহাদীৰ কানেকশ্যনো পোৱা হৈছে তেনে ক্ষেত্ৰত অৰুণাচলৰ ৰাইজে আগতে সতৰ্ক হৈছে তেওঁলোকে কৈছে যে আমাৰ ভৱিষ্যত প্ৰজন্মক লৈ আমি হেতালি খেলিব নোৱাৰো সেই কাৰণে অবৈধ যিমান মছজিদ আছে ভাঙিব লাগিব যিমান মাদ্ৰাসা আছে ভাঙিব লাগিব যিমান অবৈধ বাংলাদেশী আছে অতি শীঘ্ৰে চিনাক্ত কৰিব লাগিব কাৰণ অৰুণাচলত লাহে লাহে সোমাবলৈ আৰম্ভ কৰিছে অসমৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱা নাই সময় থাকোতেই তেওঁলোকক তাৰ পৰা খেদি পঠিয়াব লাগে বুলি মন্তব্য কৰিছে আৰু তাৰে প্ৰতিবাদত ইটানগৰত টায়াৰ জ্বলিছে ৰাজপথত এখনো গাড়ী দেখিবলৈ পোৱা হোৱা নাই জিলা দণ্ডাধীশৰ ফালৰ পৰা কোৱা হৈছিল যে বন্ধ বাতিল কৰিব লাগিব কিন্তু ৰাইজে তালৈ ওলাই অহা নাই ৰাইজে স্বতঃস্ফূৰ্তভাৱে এই বন্ধলৈ সমৰ্থন জনাইছে আৰু সকলো একেলগে থিয় হৈছে মাৰবান্ধি থিয় হৈছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অবৈধ মছজিদৰ বিৰুদ্ধে অবৈধ একাংশ মাদ্ৰাসাৰ বিৰুদ্ধে তেওঁলোকৰ মতে এটাই কথা অৰুণাচলত তেওঁলোকক এনেকুৱা ধৰণৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি নচলিব লগতে অবৈধ বাংলাদেশীৰ পিটপিটনি তাত নচলিব মছজিদ নিৰ্মাণ কৰিব নোৱাৰিব মাদ্ৰাসা নিৰ্মাণ কৰিব নোৱাৰিব যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে পৰৱৰ্তী সময়ত কিন্তু এই অৰুণাচল প্ৰদেশ খিলঞ্জীয়া যুৱ সংস্থা লগতে তেওঁলোকৰ কেইবাটাও স্থানৰ দল সংগঠন আছে লগতে অৰুণাচলবাসী ৰাইজ আছে তেওঁলোকে মিলি ব্যৱস্থা গ্ৰহণ কৰিব ধন্যবাদ ये कौन से हाथ तक सही है हमने कल बिल्कुल का डिक्लेयर किया था आज हम उस चीज को देखते हुए आप लोग का जो सपोर्टिव को देखते हुए हम लोग बहुत खुश है और हम लोग का अगेंस्ट में अभी आपू आपा लगा लिया गवर्नमेंट जो है एक्चुअली बोलने से ये जो रोड को ब्लॉक वाला को एक्शन लेना चाहिए था उसको अरेस्ट करना चाहिए था आज हम लोग समाज का काम करने वाला का अगेंस्ट में आपू आपा एक लगा के रखा है क्या क्या एक लगा के रखा है देखने को मिला है कि बहुत ज्यादा मतलब मिलिट्री फोर्स भी यहाँ में परा मिलिट्री डाल दिया लेकिन अपियो आईफा एंड अनियो हम लोग स्टैंड है ये चीज को लेकर क्लियर कट हमारा यहाँ में इलीगल मस्जिद नहीं होना चाहिए इलीगल पंजाखाना नहीं होना चाहिए और इलीगल इमिग्रेंट्स बांग्लादेशी हो या रोहिंग्या का हो वो मुस्लिम नहीं होना चाहिए इलीगल इमिग्रेंट्स नहीं होना चाहिए क्लियर कट तो हम लोग का बड़ा डिमांड नहीं था छोटा सा डिमांड था लेकिन सरकार जो फुलफिल नहीं करके उल्टा उन लोग का प्रोटेक्शन के लिए यहाँ का जो इलीगल के लिए प्रोटेक्शन करने के लिए अभी हम लोग अगेंस्ट में उन लोग आपको अपादा के रखा है लेकिन हम लोग वही बोलेगा हम लोग जो लड़ाई लड़ रहा है ये जो है आने वाला पीढ़ी के लिए है स्टेट का भविष्य के लिए लड़ रहा है फ्यूचर के लिए लड़ रहा है क्लियर का और इसमें हम देखा है कि हमारा कुछ आपका बिजनेस कम्युनिटी से भी हम लोग को दिखने को मिला है कि हम लोग को बंद कॉल नहीं करना चाहिए इलेक्शन का बात करना चाहिए देखिए कभी भी गवर्नमेंट तो हम लोग का बंद कॉल को डेमोक्रेटिक मूवमेंट को कभी भी ऑफिशियल और लीगल नहीं करेगा कल को भी हो हम लोग वही सोचता है कि जो कल का लड़ाई को आज लड़ना चाहिए आज लगेगा तो कल को फ्यूचर जो है हम लोग का ब्राइट होगा आने वाला पीढ़ी के लिए ये क्लियर का स्टैंड है और आप लोग को ये मैसेज इसलिए पास कर रहा है क्योंकि हम लोग स्टैंड होके रखा है और कल का बंद कॉल डेफिनेटली होगा और इस बीच में हम तो वही बोलता है पुलिस प्रशासन को देखिए आप लोग भी हम लोग वायलेंस करने का बात नहीं है अगर हम लोग सीधा सीधी बात है हम लोग गलत करते हैं तो डेफिनेटली वायलेंस भी हो सकता है ये आप लोग स्टैंड है हम लोग इमिग्रेंट्स का बात कर रहे हैं लीगल और इलीगल का बात कर रहे हैं हम लोग इलीगल को हटाओ बोल रहे हैं आप लोग बोल रहे हैं इलीगल नहीं है इलीगल को यहाँ से भगाओ बोल रहा है आप लोग उसको लीगल टाइप से बना के हम लोग अगेंस्ट